Hello student, welcome back to our classes. We are discussing on about the banking classes, unit number 1, the commercial bank in India. Today the earlier class I have discussing about the achievement of nationalization bank. Okay, uh, we have the three types already I had discussed. Today I discuss on about the silencing role of commercial bank, wherever they have been nationalized. Okay. তো পয়েন্ট নাম্বার 1 পার্টিসিপেটরি এপ্রোচ অর্থাৎ অংশগ্রহণৰ যেটো আমাৰ দৃষ্টিমূলকতা In 1970, Reserve Bank of India introduced the participation certificate PC যাক কোৱা হয় short form, which had been the objectives to break the mobilization of the fund, less resource of the RBI, and to the diversify the availability of financial institution. Okay, the PC scheme has now been to the replaced in two types: interbank participation IBPS. One, the risk being to basis on their or basis and other without it. There is purpose to even out short-term liquidity when banking system. যে কি কোৱা হৈছে 1977ত কি কৰা হৈছিল যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি কৰিলে ইন্ট্ৰোডিউস কৰিলে কিহৰ আমাৰ পাৰ্টিসিপেশন সাৰ্টিফিকেট আৰু ইয়াৰ উদ্দেশ্যটো আছিল কি যাতে কি হয় যে মূলধনৰ যে সৰবৰাহ আছে সেই সৰবৰাহটো সৰ্বব্যাপকতাৰ ৰূপত লাভ কৰে আৰু তাৰ ওপৰত মানে কি তাৰ ওপৰত ভিত্তি ৰাখি এটা স্কিম কি কৰিলে বেংকসমূহে উলিয়ালে যাতে কি কৰিব পাৰে replace two types interbank participation অৰ্থাৎ বেংকৰ মাজতে তেওঁলোকৰ মাজতে অংশগ্ৰহণৰ জৰিয়তে ফাণ্ডসমূহক কি কৰিব পাৰে ট্ৰান্সফাৰ কৰিব পাৰে আভ্যন্তৰীণ ট্ৰান্সফাৰ আৰু যাক কি কোৱা হৈছিল আমাৰ পাৰ্টিসিপেট অৰ্থাৎ অংশগ্ৰহণকাৰী এপ্ৰোচ বুলি আমি ক'ব পাৰো ঠিক আছে আৰু under risk of being there other without it আৰু ইয়াৰ যেটো ৰিস্ক থাকিব যেটো বিপদশংকা থাকিব সেই বিপদশংকা কমকৈ হলেও আমি কি কৰিব পাৰো আমি উলিয়াব পাৰো ঠিক আছে গতিকে এনেকুৱাকে আমি ক'ব পাৰো সেকেন্ডটো হৈছে আমাৰ consortium approach. The consortium approach to leading was to the introduced by RBI in 1974. According to this approach, more than one bank without finance and single bureau requiring to the large credit limit. This approach that is enable to bank to speed the risks of lending. Point number 2, break the mobility of big banks have to the large speeds risks of account. Enable the bank to share to the experience and expertise. Point number D, introduce the uniformity in approach of leading. Point number E or 5, check the multiple financing of the same account. যে কি কোৱা হৈছে আমাৰ এই যেটো দৃষ্টিভংগী কিহত আছিল আমাৰ কনসৰ্টিয়াম অৰ্থাৎ অতি সমুকৈ যেটো দৃষ্টিভংগী দাঙি ধৰিলে 1974ত তাৰ কি কোৱা হৈছে যে বেংকৰ যেটো স্পিড কিহৰ বিপদশংকাৰ হেতু যাতে কি কৰিব পাৰে বিপদশংকাৰ বেংকে স্পিড অৰ্থাৎ যি জনসাধাৰণৰ মূলধনৰ যেটো ধন মানে জমা হোৱাৰ পিছত এটা বেংকে সদায় ৰিস্ক লয় হয়নে নহয় তাৰ ওপৰত ভিত্তি কৰিয়ে কি কৰে বেংকে ঋণ প্ৰদান কৰে আমি এনেকৈ ক'ব পাৰো যে লিডিং যেটো লিড লৈছে যেটো স্পিড অৰ্থাৎ কি খৰতকীয়া ভাবে ফাণ্ডৰ গোটেই ভাৰতবৰ্ষতে যাতে কি হয় বা বেংকৰ সুবিধা লাভ কৰিব পাৰে সেই খৰতকীয়া কৰাৰ উদ্দেশ্যে 2 নম্বৰ কি কোৱা হৈছে যে বিগ বেংকসমূহ যিবিলাক ডাঙৰ ডাঙৰ বৃহৎ বেংক আছে তেওঁলোকে আৰু বেছি যাতে বেছি খৰতকীয়াকৈ বেংকিং সেৱা আগবঢ়াব পাৰে তাৰ ওপৰত কি কৰিছিল তেওঁলোকে ৰিস্ক মানে কি লয় লগতে কি কোৱা হৈছে যে শেয়াৰ এক্সপেৰিয়েন্স এণ্ড এক্সপাৰ্টাইজ যে শেয়াৰ যিবিলাক আমাৰ মূলধনমূলক আমাৰ কি থাকে
অংশগ্ৰহণতা বিভিন্ন কোম্পানীৰ বিভিন্ন অনুষ্ঠান গভৰ্ণমেণ্ট সিকিউৰিটি তাৰ ওপৰত যাতে কি কৰিব পাৰে বেংকসমূহে এক্সপাৰ্টৰ মূলধন যি দাঙি ধৰিব পাৰে বা এক্সপাৰ্টৰ যি দৃষ্টিভংগী দাঙি ধৰিব পাৰে সেইটো দৃষ্টিভংগী বেংকে দাঙি ধৰিছিল এইটো যিটো চেলেঞ্জেছ হয় লগতে কি কোৱা হৈছে যে তেওঁলোকৰ মাজত বেংকসমূহৰ মাজত এক ইউনিফৰ্মিটিৰ কি কৰা ক্ৰিয়েশ্যন কৰা লগতে মাল্টিপুল ফাইনেন্সিং অৰ্থাৎ এটা বেংকৰ একাউণ্ট খোলাৰ পিছত কোনো ধৰণৰ ডকুমেণ্টছ নিদিয়াকৈ অন্য কোনো ধৰণৰ ডকুমেণ্টছ নিদিয়াকৈ জাষ্ট এখন ফৰ্ম ফিল আপ কৰিলে যে ছেভিংছৰ পৰা ৰেকাৰিং খুলিব পাৰি বা অন্য কিবা একাউণ্ট খুলিব পাৰি এই ব্যৱস্থাটো কি কৰা হৈছিল মাল্টিপুল একাউণ্ট হিচাপত কি কৰা হৈছে 1970 পিছত এই গোটেইবিলাক আমাৰ দৃষ্টিটো দাঙি ধৰিছিলে তাৰপিছত ক্ৰেডিট কাৰ্ড ফেচিলিটি সেইটো তোমালোকে জানা যে বেংকে কি কৰিলে আজিৰ দিনত ক্ৰেডিট কাৰ্ড ফেচিলিটি এইটো চেলেঞ্জেছ হয় কাৰণ বেংকসমূহৰ মাজত প্ৰতিযোগিতা বাঢ়িছে গতিকে ক্ৰেডিট কাৰ্ড ফেচিলিটিছ কি কৰি আছে তেওঁলোকে দিছে যিটো কিমান 98ত কি কৰিছিল লঞ্চ কৰিছিল নেক্সট নিউ টেকন'লজি অৰ্থাৎ বেংকসমূহে তেওঁলোকৰ মেনুৱেল কাম বাদ দি কিনে কি কৰিলে নিউ টেকন'লজি অৰ্থাৎ কোৰ বেংকিং কৰিলে ইণ্টাৰনেট বেংকিং কৰিলে নেট বেংকিং দিলে মোবাইল বেংকিং এই নিউ টেকন'লজি কি কৰি আছে এপ্ৰ'চ কৰি আছে আৰু ডাইভাৰ্চিফিকেশ্যন The commercial banking has been to diversify into many related areas such as merchant banking, diversification. বিভিন্ন তোমাৰ কি কৰিছে এটা পৰিসৰৰ পৰা অন্য এটা পৰিসৰলৈকে তেওঁলোকে গতি কৰিছে বেংকসমূহে যেনে কোৱাটোকে ক'ব পাৰোঁ আমি মাৰ্চেণ্ট বেংকিং তাৰপিছত আমাৰ মিউচুৱেল ফাণ্ড তাৰপিছত ভেঞ্চাৰ কেপিটেল ইকুইপমেণ্ট লাইচেঞ্চিং হাউচিং ফাইনেন্স হায়াৰ পাৰ্চেছ ইত্যাদি গোটেইবিলাকত তেওঁলোকে কি কৰি আছে বেংকসমূহে এই চেলেঞ্জসমূহ বা আধুনিক বেংকসমূহে দাঙি ধৰিছে কাক গ্ৰাহকৰ সুবিধাৰ অৰ্থে গতিকে এইখিনি এই তিনিটা পইণ্টে বেংকিঙৰ অতি জৰুৰী আছিল বুলি মই ভাবোঁ বা এচিভমেণ্ট অফ নেশ্যনেলাইজেশ্যন অফ বেংক ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি আৰু এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন যে ডেভেলপ কেনেকৈ আহিল কেনেকৈ চেলেঞ্জেছবিলাক ল'লে কেনেকৈ তেওঁলোকে ফাইনেন্সৰ যিটো প্ৰায়ৰিটি আছিল সেই গোটেইবিলাকত কি কৰিলে ইউটিলাইজ কৰিলে এই গোটেইখিনি এই তিনিটা শেহৰ ভিতৰতে আমি আলোচনা কৰিলোঁ নেক্সট আমি আজি আলোচনা অলপমান কৰি যাম আমি ব্ৰাঞ্চ বেংকিং ভাৰ্চেছ ইউনিট বেংকিং যে ব্ৰাঞ্চ বেংকিং আৰু ইউনিট বেংকিংনো কি যে আমি ব্ৰাঞ্চ বেংকিং বুলি কোৱাৰ লগে লগে আমাৰ ইয়াতে থকা যিমানবিলাক বেংক আছে চবৰে একোটা কি আছে শাখা বেংক আৰু খণ্ড বেংক শাখা বেংকসমূহে কি কৰি আছে আমাৰ ভাৰতবৰ্ষত কি কৰা হয় তেওঁলোকে বেংকিং ব্যৱস্থা বেংকিং সেৱা আগবঢ়াই আছে The different countries adopt to the different banking system. বিভিন্ন দেশে বিভিন্ন বেংকিং সেৱা কি কৰে আগবঢ়াই লয় তাৰ ভিতৰত ভেৰিয়াছ টাইপ অফ বেংকিং চিষ্টেম ব্ৰাঞ্চ বেংকিং ইউনিট বেংকিং গ্ৰুপ বেংকিং চেইন বেংকিং যে বিভিন্ন বেংকৰ বেংকিং সেৱাৰ ভিতৰত বিভিন্ন দেশৰ মানে শাখা বেংক খণ্ড বেংক বা গ্ৰুপ সংঘবদ্ধ বা চেইন চেইন শৃংখলাবদ্ধ বেংকৰ আমি কি পাওঁ আমি দেখা পাওঁ On the basis of organization and the scale of operation, the banking system can be divided into two categories. যে তেওঁলোকৰ যদি অপাৰেশ্যন আৰু যদি আমি কি চাওঁ চিষ্টেমক যদি দুটা যদি চাওঁ তেতিয়াহ'লে কেটেগৰীৰ ভিতৰত আমি যদি চাওঁ এটা কি পাওঁ ব্ৰাঞ্চ বেংকিং আৰু আন এটা কি পাওঁ ইউনিট বেংকিং চিষ্টেম আমি দেখা পাওঁ যে ব্ৰাঞ্চ বেংকিং চিষ্টেম বুলি কোৱাৰ লগে লগে আমি কোনবিলাক হয় আমি এইখিনি আলোচনা কৰিম আৰু এডভান্টেজখিনি আজি আমি আলোচনা কৰিম নেক্সট ক্লাছত আমি ইউনিট বেংক সম্পৰ্কে আলোচনা কৰিম যে ব্ৰাঞ্চ বেংকিং বুলি কোৱাৰ লগে লগে কি হয় এ বিগ বেংক এজ এ সিংগল ইনষ্টিটিউশ্যন আণ্ডাৰ এ সিংগল অনাৰশ্বিপ অপাৰেটেড থ্ৰু এ নেটৱৰ্ক অফ এ ব্ৰাঞ্চ স্পীড অভাৰঅল টু দ্য কাণ্ট্ৰি অৰ্থাৎ এটা বৃহৎ বেংক অনুষ্ঠানে কি কৰিব তেওঁলোকৰ শাখা প্ৰশাখাৰ জৰিয়তে গোটেই দেশতে যি বেংক সেৱা আগবঢ়ায় তাকে কি কোৱা হয় আমাৰ শাখা বেংক বা ব্ৰাঞ্চ বেংকিং বুলি কোৱা হয় অ'কে আৰু দ্য ফাৰ্ষ্ট ব্ৰাঞ্চ বেংকিং ডেভেলপমেণ্ট ক'ত হৈছিলে সেইটো হৈছিলে আমাৰ ইংলেণ্ডত হুইচ হেজ বিন দ্য ডেভেলপমেণ্ট ইন ইংলেণ্ড দ্য ফাৰ্ষ্ট ব্ৰাঞ্চ বেংকিং চিষ্টেম in the world and this branch banking became the most popular and many countries has been taken the popularity and established the branch banking
Okay, what type of those advantages are? The point number advantage होइছে कि better facility to consumer. যে কনজিউমারক কি দিয়ে বেটার ফেসিলিটি, অর্থাৎ শাখা বেংকিংয়ে কি করা হয় যে কি করে বেটার গেটার ফেসিলিটি আন্ডার দ্য ব্রাঞ্চ ব্যাংকিং সিস্টেম. ইটস বিকজ দ্য স্মল নাম্বার অফ কনজিউমার per branch and increase the efficiency achievement through the large scale of operation. যে শাখা বেংকিংৰ জৰিয়তে কি কৰিছে যে গ্ৰাহকসকলক এটা বেংকতে তেওঁলোকৰ সেৱা নবঢ়াই সেই গ্ৰাহকখিনিক বিভিন্ন বেংকৰ জৰিয়তে কি কৰা সেৱা আগবঢ়োৱা. পইণ্ট নম্বৰ 2 কি কোৱা হৈছে ইকনমিক অফ কেছ ৰিচাৰ্ভ, অৰ্থাৎ কেছ ৰিচাৰ্ভ বা মূলধন সংগ্ৰহত কি কৰা হয় যে অৰ্থনৈতিকভাৱে তেওঁলোক সবলীকৰণ কৰে, কাৰণ এটা বেংক চলোৱাৰ কাৰণে ব্ৰাঞ্চ চলোৱাৰ কাৰণে যিমানখিনি অৰ্থৰ প্ৰয়োজন সেইখিনি সেই ব্ৰাঞ্চটোত ৰাখি থয়. আৰু তেনেকুৱাকৈ কি কৰে তেওঁলোকে এক তোমাৰ কি হয় কেছ ৰিচাৰ্ভৰ যিটো ছিষ্টেম আছে সেইটো তেওঁলোকে লাৰ্জ এমাউণ্টলৈকে কনভাৰ্চন কৰিব পাৰে. পইণ্ট নম্বৰ 3 হৈছে প্ৰপাৰ ইউজ অফ কেপিটেল. মানে কি তোমালোকে এইটো ভালকৈ জানা যে প্ৰপাৰ ইউটিলাইজেশ্যন অফ কেপিটেল আণ্ডাৰ দ্য বেংকিং চিষ্টেম. The branch is access the reserve but not to the opportunity for the investment. It can transfer and resource to the branch. It can the most profitable use those resource. অৰ্থাৎ তেওঁলোকৰ সেই শাখাত থকা যি সম্পদ আছে বা যি মানে ডিপজিট আছে মূলধনেই হওক বা অন্য যি ৰিজাৰ্ভ থাকিব গোল্ডেই হওক সেই গোটেইবিলাক তেওঁলোকে কি কৰিব পাৰে অতি সূক্ষ্মভাৱে বা অতি বহল দৃষ্টিত তেওঁলোকে কি কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে. নেক্সট পইণ্টটো হৈছে পইণ্ট নম্বৰ 4 বেংকিং ফেচিলিটি ইন ব্ৰেকওয়াৰ্ড এৰিয়াছ. যে ব্ৰাঞ্চ বেংকিঙৰ অন্য এটা সুবিধা হৈছে কি অতি যিখিনি পিছপৰা ঠাই আছে তাতো বেংক সেৱা কি কৰিব পাৰে প্ৰদান কৰিব পাৰে. মূলধন কম হ'লেও বেংকিংটো তাত কি হয় সুন্দৰকৈ চলি যোৱাত কি কৰে আমাৰ সহায়ক হয়. স্মল টাউন ৰুৰেল এৰিয়াছ বা ডেভেলপ বা মানে কি কনষ্ট্ৰাকটিভ এৰিয়াছ তাত যদি ব্ৰাঞ্চ বেংক যদি যায় লগে লগে সেই ঠাইখিনিৰে কি হয় আমূল পৰিৱৰ্তন আমি দেখা পাওঁ. পইণ্ট নম্বৰ 5 হৈছে ইকনমিক্স অফ দ্য লাৰ্জ স্কেল অফ অপাৰেশ্যন. আৰু বৃহৎ মাত্ৰাত কি কৰিব পাৰে তেওঁলোকে গ্ৰাহকসমূহক বেংক সেৱা আগবঢ়োৱাত তেওঁলোকৰ সুবিধা হয়. গোটেই এই 5টা পইণ্ট হৈছে ব্ৰাঞ্চ বেংকিঙৰ সুবিধা. যে ব্ৰাঞ্চ বেংকিং কি ইয়াক পোনপ্ৰথমতে ইংলেণ্ডত কি হৈছে এষ্টাব্লিছ হৈছিল. দ্য ফাৰ্ষ্ট এষ্টাব্লিছ বাই দ্য ইংলেণ্ড. আৰু লাহে লাহে ইয়াৰ পপুলাৰিটি বাঢ়ি গৈছিল. জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ লগে লগে গোটেই দেশতে বিভিন্ন দেশে এই বেংক সেৱাৰ কি কৰিছিলে আৰম্ভণি কৰিছে বা চলাই গৈ আছে. গতিকে এইখিনি হৈছে ইয়াৰে মূল তথ্য. নেক্সট ক্লাছত আমি ইয়াৰ ডিসএডভান্টেজ লগতে ইউনিট বেংকৰ এডভান্টেজ আৰু ডিসএডভান্টেজ দুখিনি আমি কি কৰিম আলোচনা কৰিম. গতিকে এইখিনি হৈছে ইয়াৰ মূলত কথা. যদি এইখিনি তোমালোকৰ কিবা ডাউট থাকে তেতিয়াহ'লে মোক নিশ্চয়কৈ ক'বা. মই সেইখিনি আৰু তোমালোকক বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম. আজিলৈ এৰিছোঁ. ধন্যবাদ. পুনৰ নেক্সট আমি শ্ৰেণীত লগ পাম. ওকে, হেভ এ নাইচ ডে. ষ্টে হোম, stay safe. Okay, thank you.